গৰু কুরবানি দিয়াত বাধা দিলেই আৰক্ষীকে কুরবানি দিম। কোনো পুলিশ যদি কোরবানির ক্ষেত্রে কোনো তার দাদাগিরি করিব যায়, রাইজে পটতকে তাক বান্ধি মোক খবর দিয়ক, মই যাই তাত সেই পুলিশটোক তাতে কোরবানি দিম। অতি উগ্ৰ অতি সাম্প্ৰদায়িক মন্তব্য কৰা এইজন পশ্চিম বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া। শেহতীয়াকৈ সামাজিক মাধ্যমত বিয়পি পৰিল এই ভিডিঅ', য'ত কুৰবানীক লৈ বিতৰ্কিত মন্তব্য কৰিছে প্ৰাক্তন বিধায়কজনে। কোনো পুলিশ যদি কোরবানির ক্ষেত্রে কোনো তার দাদাগিরি করিব যায়, রাইজে টেলিফোনের যুগ, রাইজে পটতকে তাক বান্ধি মোক খবর দিয়ক, মই যাই তাত সেই পুলিশটোক তাতে কোরবানি দিম। কথা কৈ কৈ কুৰবানীত বাধা দিলে আৰক্ষীকে কুৰবানীত দিম বুলি কৈ পেলালে আলী আকবৰ মিয়াই। ক'লে কোনোবা আৰক্ষীয়ে যদি দাদাগিৰি কৰে তেন্তে তেওঁক বান্ধি থৈ মোক ফোন কৰক, মই গৈ তেওঁক কুৰবানী দিম। ইয়াৰ পাছত একাধিক ধাৰাত গোচৰ ৰুজু কৰি নিশাই আৰক্ষীয়ে আটক কৰিলে আলী আকবৰ মিয়াক। পাছলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন বিধায়কজনক। আদালতত হাজিৰ কৰোৱা হ'ল আলী আকবৰ মিয়াক। আদালতে 3 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিলে আলী আকবৰক। যোৱাকালি বিলেশ্বৰ থানাত পুলিচ কৰ্তৃপক্ষই 163/2026 গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰি আজি মহামান্য আদালতত ইয়াত হাজিৰ কৰা হয়। আলী আকবৰ মিয়া চাহাব, তেওঁৰ এজ more than 67 years, আৰু তেওঁ বহুত বেমাৰত তেওঁ ভুগি আছে, শাৰীৰিক অসুস্থতা, তেওঁ নিজে খোজ কাঢ়িব নোৱাৰে। মহামান্য আদালতে পুলিচ কৰ্তৃপক্ষক তেওঁ সময়মতে ডাক্তৰী পৰীক্ষা আৰু সুচিকিৎসাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰে। ঈদলৈ মাজত 4টা দিন, তাৰ মাজতে কুৰবানীক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ প্ৰাক্তন বিধায়ক। স্বাস্থ্যও ভাল নহয়, তাৰ বাবে সময়মতে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিলে আদালতে। যি নহওক, এই ঘটনাক লৈ বিলাসীপাৰাত এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া। বিলাসীপাৰাৰ পৰা অবিনাশ শীল, NKTV+।